ভক্তবান ৰাইজলৈ পবিত্ৰ মাহত আজি গুৰুজনাৰ শ্ৰীমন্ত শংকৰ গুৰুৰ বিৰচিত কীৰ্তনৰ এভাগি আমি পাঠ কৰিবলৈ প্ৰয়াস কৰিছোঁ। অসমৰ সকলো ভক্তবান ৰাইজে এই পাঠভাগি একান্ত চিতে পাঠ কৰিব বুলি আমি আশা ৰাখি আপোনালোকলৈ আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু লগতে আমি পাঠভাগ আৰম্ভ কৰিবলৈ প্ৰয়াস কৰিছোঁ। কৃষ্ণ 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 হৰি চতুৰ্থ কীৰ্তন ঘোষা। ও মাধৱ ৰাম হৰি হে যাদৱ ৰাম হৰি 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 ভৈলা সত্যৱতীৰ সন্ততি দেখিলা প্ৰজা ভৈলাতি অল্পমতি কৰিলা অনেক শাখা চাৰিও বেদৰ পুৰাণ ভাৰত শাস্ত্ৰ নিৰ্মিলা বিস্তৰ গজেন্দ্ৰক গিলে ঘূৰগ্ৰাহে বলে ধৰি তোমাত শৰণ লৈলা আৰ্তনাদ কৰি এৰাম সুন্দে মেৰাই পদ্মগুট ওপৰ তুলি কৰিলা অনেক স্তুতি ত্ৰাহি হৰি বুলি এৰাম শুনি শীঘ্ৰে চৰি তুমি গৰুৰ কন্ধে ভকতক ৰাখিবাক আহিলা প্ৰবন্ধে গৰুৰৰ নামি তুমি পৰম বিক্ৰমে কুন্দে ধৰি তীৰততো লীলাগ্ৰাহে সমে এৰম কৃষ্ণৰ ৰহস্য জন্ম শুনা সৰ্বজনে মুখ পদ সাধে আউৰ শ্ৰৱণ কীৰ্তনে কৃষ্ণৰ কিংকৰে কহে শংকৰে সম্পত্তি অবোলা হৰি হৰি পাপ যাওকয় ধুগতি হৰি ৰাম 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 দুহেটা চক্ৰে শ্ৰী লাহাগ্ৰাহ মুখ তোমাৰ প্ৰসাদে গজেন দৰ গৈলা দুখ হস্তি গুচি তৈতে চতু ভুজৰু
ভৈলা গলে বনমালা হাতে চাৰিও